ষ্টেটাছত চাই ল'ব ইণ্ডিকেট কৰিছে। আচলতে ছাত্ৰী ডাঙৰীয়া মোৰ খুবেই মানে চিনাকি, খুব আগৰ পৰাই চিনাকি। তেওঁ আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰ নহয়, তেওঁ আঁতৰৰ হয়। আমাৰ ইয়াত কৰ্মসূত্ৰে আছেহি। তেওঁ এখন বিদ্যালয়ৰ প্ৰধান শিক্ষক ন, তেখেত প্ৰধান শিক্ষক। তো আমাৰ আলহীয়ে তেওঁক কি হিচাপে শিকাব পাৰিলোঁ নাজানো, তথাপিতো তেখেতৰ মুখেৰে শুনিব আপোনালোকে কেনেকুৱা পালে ড্ৰাইভিং স্কুল, আৰু ড্ৰাইভিং স্কুলত আহি তেখেতে গাড়ী চলাব পাৰিলে নে নোৱাৰিলে গোটেইখিনি কথা জনাব। আপোনালোকে ভিডিঅ'টো চাই থাকিব। ফুল্লি কনফিডেন্স আহিলে নাই? নাজানো গোটেইখিনি দিব পাৰিলে নে নোৱাৰিলোঁ সেইটোও নাজানো। এতিয়া আপুনি ক'ব আৰু আপোনাৰ ফিডবেকটো আপুনিহে ক'ব। সঁচাই আহি বহুত ভাল লাগিছে। প্ৰথমে ভাবিছিলোঁ যে গাড়ী চাগে মই চলাব নোৱাৰিম, ইয়াত আহি ভিনেদেউক পালোঁ। ভিনেদেৱে যি বিশ্বাস এটা দিলে, কনফিডেঞ্চ, মানে নিজৰ ওপৰতে এটা আহি গ'ল আৰু যে মই চলাব পাৰিম, সেই বিশ্বাসটো আহি গ'ল। সেই বিশ্বাসটোৱে ডাঙৰ কথা। এতিয়া ভাবোঁ মই যিমানখিনি চলাইছোঁ, মানে মই ভাবোঁ নিজে আৰু মই বহুতখিনি পাৰিছোঁ। কিন্তু মই আগতে ষ্টিয়াৰিঙত বহাই নাছিলোঁ। সেইটো পৰ্যায়ৰ পৰা আহি মই আজি ৰোডত অন ৰোডত ডাইৰেক্ট চলাই আছোঁ গাড়ী, বা কাটিং অলপ মাৰি আছোঁ, টাৰ্ণিং অলপ কৰিছোঁ, পাৰিছোঁ, ৰিভাৰ্ছো অলপ কৰিছোঁ। সেইকাৰণে ভিনেদেউক অশেষ ধন্যবাদ। শিকোৱাৰ স্কিল এটা থাকে, চবেই শিকাব নোৱাৰে। তেওঁ যি মৰম আৰু ইয়াৰে শিকালে, সেইটো সঁচাই মানে অতুলনীয়, অভূতপূৰ্ব। ভাল লাগে, সঁচাই বহুত ভাল লাগে। ধন্যবাদ আপোনাকো, আপুনি ধুনীয়া কমেণ্ট এটা কৰিলে। যিসকলে ভিডিঅ'টো চাই আছে আপোনালোকে আহিব নিশ্চয়। তেওঁ ফিডবেকটো আপোনালোকে গম পাইছে। সকলোকে তেনেধৰণে শিকাবলৈ মই ট্ৰাই কৰোঁ। মানে ভালকৈ শিকালে ভাল লাগে আৰু, যাতে টাইমটো ৱেষ্ট নহয়, নহয় জানো? কাৰণ প্ৰত্যেকৰে এটা আগ্ৰহত আহে বা সপোন গাড়ীখন চলোৱাটো। কিন্তু এটা কথাই ক'ব বিচাৰোঁ মই, মানে ধৰি লওক আপুনি প্ৰপাৰকৈ শিকি ল'ব লাগে যিকোনো এটা বস্তু, যিটো বস্তুৱে নচলাওক কিয়। অকল গাড়ী বুলি মই ক'ব বিচৰা নাই, যিকোনো এটা সম্পূৰ্ণ জ্ঞানটো হ'লে আপোনাৰ গাড়ীখনো ঠিকেই থাকে। সম্পূৰ্ণ জ্ঞান এটা লৈ পেলাইহে গাড়ীখন চলাব লাগে। আধৰুৱা এটা শিক্ষা লৈ পেলাই কেতিয়াও একো বস্তুতে আগবাঢ়িব নালাগে। ফুল্লি কনফিডেন্স আহিলে নাই? মানে এতিয়া গোটেই কথাখিনি যেতিয়া আপুনি গম পাইছে, একদম ভয় নকৰাকৈ ধুনীয়াকৈ চলাই থাকিব। প্ৰথম অৱস্থাত বেছি স্পীড চলাবলৈ ট্ৰাই নকৰিব। আপুনি বেছি স্পীড চলোৱাও নাই, 3, 4, 5 লাহে লাহে চলাই থাকিব। 60, 50 মানৰ ভিতৰত চলাই থাকিব অলপ দিনলৈ, 2-3 মাহলৈ। পিছত স্পীডটো অট'মেটিক বাঢ়িব আপোনাৰ। স্পীডটোৰ কাৰণে চিন্তা নকৰিব যে মই স্পীড চলাব পৰা নাই। মানে স্পীড চলোৱাৰ আগতে স্কিলটো লাগে। সেইটো বস্তু আগত আহি ল'ব লাগিব। হয়, যেতিয়া স্কিল থাকে তেতিয়া স্পীডটো চিন্তা নাই। চিন্তা নাই আৰু। হয়, মই বুজি পাইছোঁ। আৰু নাৰ্ভাছ নহ'ব। এতিয়া গোটেইখিনি কথা আমি যিহেতু গম পাইছোঁ, গাড়ীখন ৰখাব জানো, শ্ল' কৰিব জানো, গিয়াৰ শ্বিফ্টিঙৰ গোটেইখিনি বিষয়ে আমি এতিয়া গম পাইছোঁ। কোনোবা সময়ত কৰোঁতে আমি নতুন মানুহ 19-20 হ'ব পাৰে, কোনোবা সময়ত ভুল হ'ব পাৰে। ভুল হোৱাটো স্বাভাৱিক। যিমানেই ভুল হ'ব সিমানেহে শুধৰণি হ'ব। এইটো নহয় একেদিনাখনেই যে চবেই শিকি ল'ব পাৰিব। আপুনি প্ৰেক্টিছ কৰিব লাগিব। ইয়াতে গোটেই কথাখিনি আপুনি বেছিক নলেজটো গোটেইখিনি পাই গ'ল, কিন্তু এতিয়া আপুনি প্ৰেক্টিছ যিমান কৰিব সিমানেই আপুনি এক্সপাৰ্ট হ'ব। ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব, কমেণ্ট এটা কৰিব। আৰু যিসকলে ড্ৰাইভিং স্কুলত ড্ৰাইভিং শিকিব বিচাৰে তেওঁলোকৰ কাৰণে মই ভিডিঅ'টোৰ তলৰ ডেছক্ৰিপশ্যনতে মই ড্ৰাইভিং স্কুলৰ লিংক, ফোন নাম্বাৰ গোটেইখিনি দি ৰাখিম। আপোনালোকে কণ্টেক্ট কৰিব আৰু ভিডিঅ'টো লাইক কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যিসকলে ফেচবুকত চাই আছে নিশ্চয় লাইক কৰি পেলাই ফ'ল' কৰি ল'বলৈ নাপাহৰিব।